প্ৰথমে নমস্কাৰ আজি অন্য এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টো হৈছে মোৰ দ্বিতীয়টো চেনেল হৈছে উমেশ ব্লগছ 2 এই চেনেলত কপিৰাইট ষ্ট্ৰাইক লাগিছে কিয় কপিৰাইট ষ্ট্ৰাইক লাগিছে সেই বিষয়ে জনাই আছোঁ আৰু ভিডিঅ'টো চোৱাৰ আগত মোৰ এই উমেশ ডিয়াৰ টিপ চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দাবাই ৰাখিব যাতে নতুন ভিডিঅ' পাই থাকিবলৈ আহক ভিডিঅ'টো আৰম্ভ এইবাৰ কিয় কপিৰাইট ষ্ট্ৰাইক লাগিল মোৰ সেই দ্বিতীয়টো চেনেল উমেশ ব্লগছ চেনেলত কাৰণ মই এই চেনেলত ব্লগ ভিডিঅ' বনোৱাৰ কাৰণে দ্বিতীয়টো চেনেল ক্ৰিয়েট কৰা গৈছিলে আৰু সেই চেনেলটো মই নিজৰ ভিডিঅ' ৩-৪টা মান আছিলে প্লাছ শেষত মই যেটো কপি পেষ্ট কৰি যেটো ডাউনলোড কৰি সেই ভিডিঅ'ৰ মানে ৰিঅ্যাকচন দি ফেলে দিম বুলি ভবাতে ডাইৰেক্ট মানে উঠাই আপলোড কৰি দিছিলোঁ কাৰণ কোনো এডিটিং নাই সেইকাৰণে মোৰ কপিৰাইট অকল কপিৰাইট আছিলে আৰু শেষত যেতিয়া মানে ট্ৰেন্ডিং টপিক মাজতে আছিলে বহুত এই ট্ৰেন্ডিং টপিক থাকাতে সেই টপিক যেতিয়া দুটা দি দিলোঁ প্ৰথম এটা আছে ডাইৰেক্ট কপিৰাইট ষ্ট্ৰাইক আৰু নেক্সট বাৰত আৰু এটা ভিডিঅ' যেতিয়া আপলোড কৰিলোঁ সেইটো ডাইৰেক্ট কপিৰাইট ষ্ট্ৰাইক আহি গ'ল কাৰণ যিবিলাকে ওনাৰে মানে লাইসেন্স লৈ থৈ দে সেইবিলাকে মানে কপিৰাইট ডাইৰেক্ট ষ্ট্ৰাইক লাগি যায় পাছত মই ইউটিউবত ভিডিঅ' চাই কেনেকৈ কপিৰাইট ষ্ট্ৰাইক আঁতৰাই দে তাৰ বিষয়ে মই সম্পূৰ্ণ ডিটেইলছ লৈ শেষত মই দুটা কপিৰাইট ষ্ট্ৰাইক মই আঁতৰাই দিছোঁ পাছত যিবিলাক ভিডিঅ' আছিলে শেষত অকল কপিৰাইট বুলি সেইবিলাক বহু দিনলৈকে আছিল শেষত ইউটিউবত বেছি দিন হোৱা নাই এটা আপডেট আছিলে তাৰ বিষয়ে মই এতিয়া মই 30-40টা মান ভিডিঅ' আছিলে টোটেল সেই ভিডিঅ' কেইটা 15-20টা মান মই ডাইৰেক্ট আঁতৰাই দিছোঁ ডিলিট কৰি দিছোঁ এতিয়া বৰ্তমান 5-6টা মান ভিডিঅ' আছে আৰু সেইকাৰণে যিমান পৰাপক্ষত নিজেই ভিডিঅ' বনাই নিজেই কেমেৰাৰে ক্ৰিয়েট কৰি আপলোড দিয়াটো বেছি ভাল হয় কাৰণ ভিউলৈ কথা নহয় এটা দুটা হওক 5টা হওক 10টা হওক কাৰণ নিজৰ অৰিজিনেল কন্টেন্ট হ'লে বেছি ভাল হয় কাৰণ সেইকাৰণে মই যিবাৰ ভিডিঅ' মানে ডিলিট কৰি দিলোঁ আৰু এতিয়া মই কপি পেষ্ট কৰি ভিডিঅ' দিয়া নাই বৰ্তমান এই ব্লগ চেনেল বৰ্তমান ভিডিঅ' আপলোড কৰিব পৰা নাই ইতিমধ্যে ভিডিঅ' ৰেকৰ্ড কৰা হৈছে এডিটিং কৰি ভিডিঅ' আপলোড দিয়া হৈ যাব কাৰণ অৰিজিনেল কন্টেন্ট দিলে বেছি ভাল হয় যদি ইউটিউবত ভিডিঅ' বনাব বিচাৰে নিজে কন্টেন্ট বনাই নিজে ক্ৰিয়েট কৰক আৰু যদি কপি পেষ্ট কৰিব বিচাৰে ৰিঅ্যাকচন ভিডিঅ' দিব পাৰে আপোনালোকে সমালোচনা যেটো ভাল বিষয়ে কেনেকুৱা প্ৰশংসা কৰিব পাৰে সেই বিষয়ে আপোনালোকে আলোচনা কৰি দিব পাৰে মাজে মাজে কাৰণ নহলে কোনো ৰিঅ্যাকচন নিদিলে সমালোচনা নকৰিলে সেই ভিডিঅ'ৰ ডাইৰেক্ট কপিৰাইট ষ্ট্ৰাইক নহলে কপিৰাইট আহি যায় কাৰণ শেষত মনিটাইজ হোৱাৰ কাৰণে অসুবিধা হয় মোৰ তাৰমানে লাখলৈকে ভিউ আছিলে 50,000 70,000 এনেকুৱা ভিউ আছিলে কিন্তু শেষত কপিৰাইট ষ্ট্ৰাইক আহি গ'ল কিন্তু মনিটাইজেশ্যন যেতিয়া এপ্লাই কৰিব যাও ডিমনিটাইজ হৈছে কাৰণ মানে একশন একাউন্টছ খান ডাইৰেক্ট প্ৰথমটো খোলা যায় 2 নম্বৰত মানে অনে নহয় মানে তেনেকুৱা মনিটাইজেশ্যন প্ৰবলেম দি আছিল শেষত মই সম্পূৰ্ণ ডিলিট কৰি দিলোঁ যেটো ওৱাচ টাইম সেইটো সব মানে খাতা হৈ গ'ল এতিয়া বৰ্তমান নতুনকৈ ওৱাচ টাইম বৰ হৈ আছে আৰু এতিয়া ইউটিউবৰ ফালৰ পৰা YT ষ্টেটত চাইছো পুৰা নন হৈছে কোনো মানে ষ্ট্ৰাইক নাই কপিৰাইট নাই সুন্দৰভাৱে চেনেলটো এতিয়া বৰ্তমান আছে আৰু সেইকাৰণে আপোনালোকে যদি ইউটিউব চেনেল খুলি ফেলে বা বেলেগৰ ভিডিঅ' ডাউনলোড কৰি ফেলে যদি আকৌ ইউটিউবতে দিয়া যায় আপলোড কৰি তেতিয়াহ'লে কন্টেন্ট বুলি আহি যায় ৰিউজ কন্টেন্ট বুলি ধৰা হয় সেইকাৰণে আপোনালোকে যিমান পৰাপক্ষত বেলেগৰ ভিডিঅ' ডাউনলোড কৰি আকৌ ইউটিউবত দি নিদিব কাৰণ মনিটাইজেশ্যনৰ সময়ত প্ৰবলেম আহিব লগে লগে কপিৰাইট ষ্ট্ৰাইক নহলে কপিৰাইট বুলি আহি যায় ভিডিঅ'বোৰত আপোনালোকে দেখিবই ঠিক তেনেকৈ মই এতিয়া বৰ্তমান মোৰ যেটো ব্লগছ চেনেলত সেইটো মই নিজে কন্টেন্ট দিয়া হ'ব এটাই হওক দুটাই হওক ভিউ মই সেইটো ক'বলৈ নাযাওঁ পৰাপক্ষত মই নিজে কন্টেন্ট দিবলৈ বিচাৰিম আৰু যিসকলে ইউটিউবলৈ আহিব বিচাৰে সেইসকলে আপোনালোকে নিজৰ কন্টেন্ট লৈ আহিব আৰু টেলেন্ট থাকিলে টেনচন নাই এটা ভিডিঅ' আপোনালোক ফাৰ্ষ্ট টাইমত কোৰ্স কৰি দিব বা 1000 সাবস্ক্ৰাইবাৰ হৈ যাব এটা ভিডিঅ'তে মোৰ তেনেকুৱা হৈছে প্ৰথম চেনেলটো এটা ভিডিঅ' মোৰ পুৰা ওৱাচ টাইম হৈ গৈছে সাবস্ক্ৰাইবাৰ বাঢ়ি আছে ইতিমধ্যে বাঢ়ি আছে তেনেকুৱা আৰু বৰ্তমান মোৰ
যিটো চেনেল প্ৰথম চেনেলটো যিখিনি ছাবস্ক্ৰাইব হ'ব লাগিছিল ইমান হোৱা নাই, বা ভিডিঅ' মই বহুতখিনি কাম কৰা নাই। 3 মাহৰ মূৰত এটা ভিডিঅ', 2 মাহৰ মূৰত এটা ভিডিঅ' তেনেকুৱা হৈছে, সম্পূৰ্ণৰূপে কাম কৰিব পৰা নাই, যাৰ ফলত এতিয়া চেনেলটো ইমান গ্ৰ'থ হোৱা নাই, এনেকুৱা হৈ আছে। গতিকে মই এতিয়া পৰাপক্ষত মানে ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ, সপ্তাহত 3টা 4টাকৈ। পাৰিলে ডেইলি দিব লাগে ইউটিউবৰ মতে, কাৰণ ডেইলি দিলে ৰিকমেণ্ডেশ্যন পঠাই দিয়ে ইউটিউবে। জনাই দিওঁ আপোনালোকে ইউটিউবলৈ আহক, অৰিজিনেল কণ্টেণ্ট লৈ ভিডিঅ' বনাওক, সুন্দৰভাৱে আগবাঢ়ি যাব, আৰু আপোনালোকক 3-4 মাহৰ ভিতৰত মনিটাইজেশ্যন হৈ যাব। সদায় ভিডিঅ' দি থাকিব, কাৰণ সদায় ভিডিঅ' দি থাকিলে ৰিকমেণ্ডেশ্যন পঠাই দিয়ে। সুন্দৰ সুন্দৰ ভিডিঅ' বনাওক, ভাল প্লেছত যাওক, সুন্দৰ ভিডিঅ' বনাওক। ইউটিউবে অতি সোনকালে ছাপোৰ্ট কৰিব। আৰু আপোনালোকে জানিলে মোৰ কিয় কপিৰাইট ষ্ট্ৰাইক লাগিছিলে সেই বিষয়ে আপোনালোকক জনাই দিলোঁ। কাৰণ বেলেগৰ ভিডিঅ' কপি কৰি অকল ইউটিউবত দি দিলেই নহ'ব, কাৰণ ষ্ট্ৰাইক নহ'লে কপিৰাইট লাগি যায়। সেইকাৰণে আপোনালোকে অৰিজিনেল কণ্টেণ্ট দি দিয়ক ইউটিউবত, নিশ্চয় আপোনালোকক ছাপোৰ্ট কৰিব আৰু তেনেকৈ আগবাঢ়ি যাব পাৰিব। এদিন দুদিনকৈ শেষত লাখ ছাবস্ক্ৰাইবাৰ, মিলিয়ন ছাবস্ক্ৰাইব হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যিসকলে ভিডিঅ'টো চাই আছে সেইসকললৈ ধন্যবাদ থাকিল।